हेलो गाइस আজিৰ মিনি ব্লগটো হ'ব যাইছে ৰেচিপি ভিডিঅ' তো এইখিনি মই যোগাৰ কৰি লৈছোঁ পিয়াজ আলু জলকীয়া বিলাহী আৰু এইফালে আদা নহৰু পিয়াজ আৰু তেল দি তাতে জ্বলা আৰু তেজপাত দি তাতে দি দিলোঁ পিয়াজখিনি আৰু পিয়াজখিনি ধুনীয়াকৈ ভাজিলোঁ পিয়াজখিনি ধুনীয়াকৈ ভাজা হৈছে দেখা পাইছে ইয়াতে ধুনীয়া এটা কালাৰ আহিছে তো কালাৰটো আহাৰ পিছত তাতে মই দি দিলোঁ মাংসখিনি আৰু মাংসখিনি দি ধুনীয়াকৈ মই অকমান লাৰি দিলোঁ পিয়াজটোৰ লগত মাংসখিনি মিক্স কৰি দিলোঁ আৰু তাৰ পিছতে তাতে দিলোঁ হালধি নিমখ আৰু আদা নহৰুখিনি তাৰ পিছতে দিলোঁ জিৰা মিট মছলা চিকেন মছলা ৰেড চিলি তেনেকৈ অলপ মছলা দিলোঁ বেছি মছলা দিয়া নাই বাৰু আৰু ধুনীয়াকৈ ভাজি তাত এড কৰি দিলোঁ আলু আৰু বিলাহীখিনি আৰু অকমান ভাজা যোৱাৰ পিছত তাত মই এড কৰি দিলোঁ অকমান চীজ আৰু পানী দি এবাৰ ফ্ৰাই কৰি দিলোঁ তাৰ পিছত আকৌ অকমান পানী দিলোঁ পানী দিয়াৰ পিছত উতলিব দিলোঁ আৰু হৈ গ'ল আজিৰ মাংস আমাৰ আৰু এইফালে যোগাৰ কৰি লৈছোঁ পোলাওৰ কাৰণে আৰু এইফালে আছে ঘিউ ইয়াতে বনাম আৰু এইফালে আছে কাজু কিশমিশ লং তো প্ৰথমতে কুকাৰটোত দি দিলোঁ ৰিফাইন আৰু তাৰ পিছত দিলোঁ অকমান ঘিউ আৰু তাতে এড কৰি দিলোঁ লং ইলাইচি তেজপাত তাৰ পিছত কাজু বাদাম কিশমিশ দি পিয়াজখিনিও দি দিলোঁ একেলগে দি ভাজিলোঁ আৰু পিয়াজখিনি ভাজা যোৱাৰ পিছত তাতে এড কৰি দিলোঁ গাজৰ আৰু বিনখিনি আৰু গাজৰ আৰু বিনখিনি ভাজা যোৱাৰ পিছত চাউলকেইটা দি দিলোঁ আৰু চাউলকেইটাও অলপমান ভাজি দিলোঁ কাৰণ ভাজি দিলে ভাল হয় ভাজা যোৱাৰ পিছত তাতে যিখিনি পৰিমাণ লাগে আপোনালোকে চাই ল'ব তাতে পানী দি দিলোঁ কুকাৰৰ ঢাকনটো বন্ধ কৰি দিলোঁ আৰু বেলেগ কৰিব লগা আপোনাৰ একো নাই আৰু ফাইনেলি আমাৰ আজিৰ পোলাও ৰেডি হৈ গ'ল দেখা পাইছে ধুনীয়া এটা হৈ গৈছে চাউলটো ঘৰত বনোৱা পোলাও আৰু হোটেলত খোৱা পোলাও বহুতে ডিফাৰেঞ্চ থাকে আৰু এতিয়া খাম মাংস আৰু পোলাও আজিৰ কাৰণে বাই বাই টাটা